নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যাৰ সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবামতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আপুনি ধৈৰ্য আৰু বিবেচনা ব্যৱহাৰ কৰি আপোনাৰ যিকোনো সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপুনি ধৈৰ্য সহকাৰে আপোনাৰ যদি সমস্যা সৃষ্টি হয় সেই সমস্যাটো আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। অৰ্থনৈতিক দিশটো আগৰ তুলনাত অধিক শক্তিশালী স্থিতিত থাকিব। আজিৰ দিনটোত আপোনাৰ অৰ্থনৈতিক দিশটো ভাল বুলি কৈছে। খঙাল প্ৰকৃতি নিয়ন্ত্ৰণ কৰাটো নিশ্চিত কৰিব। আজিৰ দিনটোত আপোনাক খং কৰিবলৈ কোৱা নাই, খং আপোনাক নিয়ন্ত্ৰণ কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। পুৰণি ভুলৰ বাবে শিকিলে আজি সৰ্বশ্ৰেষ্ঠ নীতি বিবেচনা কৰা হ'ব। আপোনাৰ সৰ্বশ্ৰেষ্ঠ নীতি নিয়ম আজি বিবেচনা কৰিব পাৰিব বুলি কৈছে। আপুনি নিজকে এক ভাল পৰিস্থিতিত পাব আৰু সফলতাও প্ৰাপ্ত কৰা হ'ব। আজিৰ দিনটোত আপুনি নিজকে এজন ভাল ব্যক্তি বুলি পৰিচিত হ'ব আৰু আপুনি সফলতা পাব বুলি কৈছে। অপ্ৰয়োজনীয় কাৰ্যকলাপত আপোনাৰ সময় অপচয় নকৰিব আৰু আপুনি আপোনাৰ বাজেট অনুসৰি ব্যয় কৰিলে ভাল হ'ব। আজিৰ দিনটোত আপুনি বাজেট অনুসৰি আপোনাক টকা পইচা ব্যয় কৰিবলৈ কৈছে, তেতিয়া আপোনাৰ ভাল হ'ব বুলি কৈছে। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। ধৰ্মীয় আৰু আধ্যাত্মিক কাৰ্যকলাপত এটা প্ৰৱণতা থাকিব। আজি আপোনাৰ ধৰ্মীয় অনুষ্ঠানত আপুনি কাম কৰিব পাৰিব বুলি কৈছে। প্ৰয়োজনীয় কাৰোবাক সহায় কৰিলে আধ্যাত্মিক সুখো আহিব। আজিৰ দিনটোত আপুনি যদি কাৰোবাক সহায় কৰে আপোনাৰ আধ্যাত্মিক সুখ আহিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। উন্নতিৰ বাবে আপুনি কিছু ইতিবাচক পৰিৱৰ্তন কৰা বিষয় বিবেচনা কৰিব। আজিৰ দিনটোত আপুনি উন্নতিৰ বাবে আপোনাক কাম কৰিবলৈ কৈছে। আপোনাৰ নম্ৰ স্বভাৱৰ বাবে সমাজ আৰু আত্মীয়সকলৰ এক সঠিক স্থান থাকিব। আপোনাৰ নম্ৰ স্বভাৱ হ'বলৈ দিছে সমাজত আজিৰ দিনটোত আৰু আত্মীয়সকলৰ লগত। কিন্তু মনত ৰখাটো গুৰুত্বপূৰ্ণ যে আপুনি আপোনাৰ কাৰ্যকলাপ আৰু পৰিকল্পনাবোৰ কাৰো সন্মুখত আলোচনা নকৰে। আপোনাৰ কাৰ্যকলাপবোৰৰ বিষয়ে আজিৰ দিনটোত আপোনাৰ অন্য ব্যক্তিৰ ওচৰত আলোচনা কৰিবলৈ কোৱা নাই। আপোনাৰ গোপনে ৰাখিবলৈ কৈছে নিজৰ মাজতে। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আপোনাৰ সন্মুখত অহা আপোনাৰ সামৰ্থ্য আৰু সামৰ্থ্যই তেওঁলোকৰ হৃদয়ত আপোনাৰ প্ৰতি বিশেষ সন্মান ৰাখিব। আজিৰ দিনটোত আপোনাৰ সন্মুখত আপোনাৰ প্ৰিয়সী হৃদয়ত আপোনাৰ কাৰণে সন্মান বাঢ়িব বুলি কৈছে। এজন দৰিদ্ৰ বন্ধক সহায় কৰিলে আধ্যাত্মিক শান্তি লাভ কৰিব। আজিৰ দিনটোত যদি আপুনি দৰিদ্ৰতা ব্যক্তিক আপুনি যদি সহায় কৰে আপোনাক ভগৱানে আশীৰ্বাদ দিব আৰু আপুনি শান্তি লাভ কৰিব পাৰে বুলি কৈছে। আপুনি শান্তি পাব। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। আপুনি অভিজ্ঞ লোকসকলৰ কোম্পানী আৰু নিৰ্দেশনা লাভ কৰিব। অভিজ্ঞতা থকা ব্যক্তিসকলৰ মতে যদি আপুনি কাম কৰে আজিৰ দিনটোত আপুনি সফলতা পাব বুলি কৈছে। অত্যধিক দৌৰা আৰু ৰ'দ থাকিব কিন্তু কামৰ সফলতাই আপোনাৰ ভাগৰ আঁতৰ কৰিব। আজিৰ দিনটোত আপুনি কাম কৰিব পাৰিব আৰু আপোনাৰ যদি ভাগৰ যদি লাগে আপুনি কামটোত সফলতা পাব আৰু আপোনাৰ ভাগৰ লাগিলেও আপোনাৰ ভাগৰ নোহোৱা যেন লাগিব। ঘৰত এজন নিকট আত্মীয় বা বন্ধু আগমনে পৰিৱেশ বজাই ৰাখিব। আজিৰ দিনটোত আপোনাৰ ঘৰখনত নিকট আত্মীয় বন্ধু আগমন হ'ব পাৰে বুলি কৈছে আৰু আপোনাৰ ঘৰখনত সুখৰ পৰিৱেশ থাকিব। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। কিছুমান লোকৰ সম্পৰ্কৰ বাবে আপোনাৰ চিন্তাশৈলীত এক আশ্চৰ্যজনক পৰিৱৰ্তন হ'ব। আজিৰ দিনটোত আপোনাৰ চিন্তাশৈলীত আপোনাৰ চিন্তা বাঢ়িব বুলি কৈছে। যিকোনো দীৰ্ঘদিনীয়া চিন্তাৰ পৰা সকাহ পাব পাৰি। আপুনি যদি আগৰ পৰা যদি চিন্তা যদি কৰি আছিলে সেই চিন্তাৰ পৰা আজিৰ দিনটোত আপুনি সকাহ পাব বুলি কৈছে। আপোনাৰ কিছুমান কাম নিকট আত্মীয়ৰ দ্বাৰা নষ্ট হ'ব পাৰে যাৰ বাবে মনটো আঘাতপ্ৰাপ্ত হ'ব। আপোনাৰ কিছুমান কাম আপোনাৰ নিকট আত্মীয় আপোনাৰ বন্ধু বান্ধৱে
আপোনাৰ ওচৰত আহি আপোনাৰ কামটো অশান্তি দিব আৰু নষ্ট কৰিব পাৰে বুলি কৈছে, যাৰ বাবে আপোনাৰ আজিৰ দিনটো আপোনাৰ মনটো আঘাত লাগিব, দুখ লাগিব, দিনটো মানে আপোনাৰ বেয়া লাগি থাকিব পাৰে বুলি কৈছে তুলা ৰাশি ব্যক্তিসকল। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আপোনাৰ ইতিবাচক চিন্তাই আপোনাৰ বাবে নতুন সাফল্য সৃষ্টি কৰিছে। আপুনি যদি ইতিবাচক চিন্তা লৈ যদি কাম কৰে আপোনাৰ বাবে নতুন চিন্তা আহিব বুলি কৈছে। আপোনাক শিকিবলৈ আৰু কিবা ভাল কাম কৰিবলৈ দৃঢ় ইচ্ছা থাকিব। আপোনাৰ ভাল কাম কৰিবলৈ আপোনাৰ আজি ইচ্ছা থাকিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আপুনি কিছু সময়ৰ পৰা চলি থকা যিকোনো ধৰণৰ দ্বিধা আৰু অস্থিৰতাৰ পৰাও পৰিত্ৰাণ পাব। আপুনি আগৰ পৰা যদি কিবা চিন্তা কৰি আছে সেই কামটোত আপুনি আজি পৰিত্ৰাণ পাব বুলি কৈছে। আত্ম পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ। আজিৰ দিনটো আপোনাৰ আত্ম পৰীক্ষা কৰিবলৈ দিছে, গুৰুত্বপূৰ্ণ বুলি কৈছে। কেতিয়াবা সৰু সৰু বস্তুবোৰৰ ওপৰত আপোনাৰ বিৰক্তিয়ে ঘৰৰ পৰিৱেশ নষ্ট কৰে। আজিৰ দিনটোত আপোনাৰ বিৰক্তিয়ে আপোনাৰ ঘৰখনৰ পৰিৱেশ নষ্ট কৰিব পাৰে বুলি কৈছে ধনু ৰাশি ব্যক্তিসকল। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সহযোগিতা আপোনাৰ বাবে এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব। আজিৰ দিনটো জ্যেষ্ঠসকলে যদি আপোনাক আশীৰ্বাদ দিয়ে ঘৰত, আপোনাক সেই আশীৰ্বাদ ল'লে আপোনাৰ আজি ভাল বুলি কৈছে দিনটোৰ কাৰণে। সৰু অতিথিজনৰ আগমনৰ শোভাবাৰ্তাৰ সৈতে পৰিয়ালটোত এক উৎসৱৰ পৰিৱেশ থাকিব। আজিৰ দিনটোত আপোনাৰ ঘৰখনত পৰিয়ালত অতিথি আগমন হ'ব বুলি কৈছে, অতিথি আহিব আৰু আপোনাৰ পৰিয়ালত আজি আনন্দ হাঁহি ফূৰ্তিৰ মাজেৰে দিনটো পাৰ কৰিব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। দিনটো কিছু মিশ্ৰিত প্ৰভাৱ হ'ব। আজিৰ দিনটোত আপোনাৰ মিশ্ৰিত প্ৰভাৱ হ'ব বুলি কৈছে। নিকট আত্মীয় আৰু বন্ধুবৰ্গৰ সৈতে কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত ফলপ্ৰসূ আলোচনা হ'ব। আজিৰ দিনটোত আপোনাৰ নিকট আত্মীয়ৰ লগত আপোনাৰ আলোচনা হ'ব পাৰে বুলি কৈছে। এইটোৱে আপোনাক আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰাব আৰু আমি জ্ঞান আৰু বিবেচনাৰ সৈতে সকলো ধৰণৰ সমস্যাৰ সমাধান বিচাৰি পাম। আজিৰ দিনটোত আপোনাক জ্ঞান আৰু বিবেচনা মতে সমস্যাটো আপোনাক সমাধান কৰিবলৈ কৈছে কুম্ভ ৰাশি ব্যক্তিসকলক। আপুনি সমস্যাটো সমাধান কৰিব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি মীন ৰাশি। সামাজিক আৰু সামাজিক কাৰ্যকলাপত সময় অতিবাহিত কৰিলে আপোনাৰ সহযোগ বৃদ্ধি হ'ব। আপুনি যদি সামাজিক কাৰ্যকলাপত সময় আজি কটায় আপোনাৰ সহযোগ বৃদ্ধি হ'ব বুলি কৈছে। তাত নতুন অভিজ্ঞতাও থাকিব, আপোনাৰ তাত নতুন অভিজ্ঞতা থাকিব বুলি কৈছে। অতিবাহিত লোকসকলে তেওঁলোকৰ বিবাহ সম্পৰ্কীয় আলোচনাৰ বিষয়ে উৎসাহিত হ'ব। আজিৰ দিনটোত বিবাহ সম্পৰ্কীয় যিসকলে কাম কৰে, আলোচনা যদি কৰে তেওঁলোক উৎসাহিত হ'ব বুলি কৈছে বিয়া বাৰুৰ ক্ষেত্ৰত। আজি আপুনি আপোনাৰ সন্তান আৰু পৰিয়ালৰ সৈতে বজাৰ কৰাত সময় অতিবাহিত কৰা উচিত। আজিৰ দিনটোত আপোনাৰ সন্তানৰ লগত আপুনি বজাৰ কৰিব পাৰিব বুলি কৈছে আৰু পৰিয়ালৰ ব্যক্তিৰ লগত আজি আপুনি বজাৰ কৰিব পাৰিব। আপোনাৰ আজিৰ দিনটো ভাল বুলি কৈছে যদি আপুনি সন্তান আৰু পৰিয়ালৰ ব্যক্তিৰ লগত আজিৰ দিনটোত যদি আপুনি বজাৰ কৰিবলৈ যায়। মীন ৰাশি ব্যক্তিসকল পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।